তো মই স্যাম্পল পেপাৰ 1 ৰ সেকেন্ড পাৰ্টটো স্টাৰ্ট কৰিছো মই এটা পাৰ্টতে 1 আৰু 2 মাৰ্কছৰ কিটা দিম বুলি ভাবিছিলো অকমান টেকনিক্যাল প্ৰবলেম হোৱাৰ কাৰণে মই আকৌ এটা এক্সট্ৰাকে পাৰ্ট বনাই দিছো আৰু অৱশ্যে ভিডিওটো সৰু হ'ব তেতিয়া তোমালোকৰ চাবলৈ ভাল হ'ব টাইমটো ওয়েষ্ট নহয় তেতিয়া তো 2 মাৰ্কৰ কোৱেশ্চনখিনি আমি আৰম্ভ কৰো প্ৰথম 2 মাৰ্কৰ কোৱেশ্চনটোত আছে স্যাম্পল পেপাৰ 1 ৰ প্ৰথম 2 মাৰ্কৰ কোৱেশ্চনটো হৈছে কি draw the magnetic field patterns of diamagnetic and paramagnetic material তাৰমানে অপচুম্বকীয় আৰু অনুচুম্বকীয় পদাৰ্থসমূহৰ যোনটো চুম্বকীয় ক্ষেত্ৰৰেখাৰ যোনটো ডায়াগ্ৰাম হেতু তোমালোকে এনসিআৰটিত অকা আছে মই আকি দেখাই দিছো চাবা 2 নম্বৰৰ কোৱেশ্চনৰ আমাৰ প্ৰথম কোৱেশ্চনটো যে যোনটো ডায়ামেগনেটিক সাবস্টেন্স আছে ডায়ামেগনেটিক সাবস্টেন্স ঠিক আছে যোনটো ডায়ামেগনেটিক সাবস্টেন্স আছে তাৰ চুম্বকীয় যোনটো ক্ষেত্ৰৰেখা তাৰ প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হ'ব যে আমি জানো যে ডায়ামেগনেটিক সাবস্টেন্স বিলাক সদায় মানে অপচুম্বকীয় পদাৰ্থবিলাক সদায় বাহিৰৰ চুম্বক ক্ষেত্ৰৰ দ্বাৰা কি হয় বিকৰ্ষিত হয় ঠিক আছে ৰিপেল হয় গতিকে সেই কাৰণে খুব কম সংখ্যক চুম্বকীয় ক্ষেত্ৰৰেখা ইয়াৰ ভিতৰেদি সোমাই যাব গতিকে আমাৰ চুম্বকীয় ক্ষেত্ৰৰেখাবিলাকৰ এনেকুৱা ধৰণৰ হ'ব ঠিক আছে এইটো ঠিক আছে চুম্বকীয় ক্ষেত্ৰৰেখাৰ তোমাৰ যদি আমি অংকন কৰিব লাগে ডায়ামেগনেটিক সাবস্টেন্স বা অপচুম্বকীয় পদাৰ্থৰ ক্ষেত্ৰত এটো হ'ব তেতিয়া তোমাৰ এনসাৰটো কি হ'ব যে ডেনসিটি মানে চুম্বকীয় ক্ষেত্ৰৰেখাৰ যোনটো ডেনসিটি বাহিৰত বেছি হ'ব ভিতৰত কম হ'ব ঠিক আছে অপচুম্বকীয় পদাৰ্থৰ ভিতৰত তোমাৰ চুম্বকীয় ক্ষেত্ৰৰেখাৰ পৰিমাণ কম হ'ব কাৰণটো কেলে ডায়ামেগনেটিক সাবস্টেন্স বা অপচুম্বকীয় পদাৰ্থসমূহ বাহিৰৰ চুম্বক ক্ষেত্ৰৰ দ্বাৰা কি হয় বিকৰ্ষণ হয় ঠিক আছে প্যাৰামেগনেটিক সাবস্টেন্সৰ ক্ষেত্ৰত কি হ'ব প্যাৰামেগনেটিক সাবস্টেন্স যেহেতু প্যাৰামেগনেটিক সাবস্টেন্স বিলাকক কিহে কৰে তোমাৰ বাহিৰৰ চুম্বক ক্ষেত্ৰ আকৰ্ষণ কৰে গতিকে ভিতৰত চুম্বকীয় ক্ষেত্ৰৰেখাৰ তোমাৰ কি হ'ব ঘনত্বটো অলপ বেছি হ'ব যদি হেতু হিচাপত আমি আঁকিবলৈ যাওঁ তেতিয়া কি হ'ব ফিল্ড লাইনছ বিলাক এনেকুৱা হ'ব ঠিক আছে চোৱা ভিতৰত চুম্বকীয় ক্ষেত্ৰৰেখাৰ বিলাক কি হয় বহুত ক্লোজ আছে আৰু বাহিৰত তোমাৰ অকমান হেৰেঙাকে আছে তাৰমানে ইয়াৰ মিনিংটো কি হয় যে অনুচুম্বকীয় পদাৰ্থ বা প্যাৰামেগনেটিক সাবস্টেন্সত তোমাৰ কি হয় ম্যাগনেটিক ফিল্ড লাইনছ বিলাক সাবস্টেন্সৰ ভিতৰত বা এই অনুচুম্বকীয় পদাৰ্থৰ ভিতৰত চুম্বকীয় ক্ষেত্ৰৰেখাৰ ঘনত্বটো বাহিৰৰ তুলনাত বেছি হ'ব গতিকে এটো 2 মাৰ্কছৰ প্ৰথম কোৱেশ্চনটো আমি ডিসকাস কৰিলো ঠিক আছে যদি আঁকিবলৈ দিয়া তোমালোকে তেনেকে আঁকি দিবা খালি লগত এক লাইন মান লিখি দিব পাৰা যে in case of diamagnetic substance the magnetic field density is less inside than outside in case of paramagnetic substance the magnetic field lines density is more inside than outside অসমত কি বুলি লিখিবা যে অপচুম্বকীয় পদাৰ্থৰ ক্ষেত্ৰত চুম্বকীয় ক্ষেত্ৰৰেখাৰ ঘনত্ব বাহিৰতকৈ পদাৰ্থটোৰ ভিতৰত কম হয় আৰু অনুচুম্বকীয় পদাৰ্থত ভিতৰত বেছি হয় বাহিৰৰ তুলনাত ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চনটো আমি ষ্টাডি কৰিলো নেক্সট সেকেন্ড কোৱেশ্চনটো 2b অৰ্থাৎ সেকেন্ড কোৱেশ্চনটো কি হ'ব চোৱা 2b বা সেকেন্ড কোৱেশ্চনটোত আমাৰ কি আছে তোমাৰ ইয়াত সেকেন্ড কোৱেশ্চনত তোমালোকে কোৱেশ্চন পিডিএফটো দেখিবাই যে সেকেন্ড কোৱেশ্চনটোত এটা চাৰ্ট দিয়া আছে কলম A দিয়া আছে কলম A আৰু কলম B দিয়া আছে দুটা স্তম্ভ দিয়া আছে এটা সাইডে কেটামান ল লিখা আছে আৰু কোনটো ল কাৰ লগত ৰিলেটেড এপিনে দিয়া আছে মিলাব লাগে ম্যাচ দা ফলোইং বুলি আছে এটা কি হয় ফেৰাডে লটো কি হয় তোমাৰ মই কৈ দিছো অপচন এ লগত কোনটো মিলিব এ লগত ফেৰাডে লটো কি হয় ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন তাত কি হয় the magnitude of rate of change of magnetic flux মানে b লগত মিলিব রাইট হ্যান্ড সাইডে b লগত মিলিব তাৰমানে ফেৰাডে লটো কিহৰ ওপৰত বেস কৰা ইনডিউস ইএমএফ আৰু ইনডিউস ইএমএফ টো কেনেকৈ প্ৰডিউস হয় আবিষ্ট বিভৱ কেনেকৈ সৃষ্টি হয় চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তনৰ লগে লগে কিহৰ সৃষ্টি হয় তোমাৰ ইনডিউস ইএমএফ গতিকে এ লগত বি অপচনটো কাৰেক্ট হ'ব বি টোৱে কি সুধিছে লেঞ্জৰ সূত্ৰটোৱে কি কৰে লেঞ্জৰ সূত্ৰটোৱে আমাৰ ইনডিউস ইএমএফ বা ইনডিউস কাৰেন্টৰ ডাইৰেকশনটো বুজায় তো অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ তোমাৰ সি কাৰেক্ট হ'ব অপচন নম্বৰ সি টো কাৰেক্ট হ'ব অপচন নম্বৰ সি টোৱে কি বুজাইছে অপচন নম্বৰ সি নহয় ভুল কৈছো অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব অপচন নম্বৰ ডি টোৱে বুজাইছে ডাইৰেকশন অফ ইনডিউস কাৰেন্ট
which opposes its change of magnetic flux. এটো প্ৰথমতে আছিল ফেৰাডে ল আছিল ফেৰাডে লটোৱে কি বুজায় ফেৰাডে লটোৱে বুজাইছে ফেৰাডে লটো কি বুজায় যে এটা যোনটো কুণ্ডলী বা এটা কইলত যোনটো আবিষ্ট ইএমএফ ৰ সৃষ্টি হ'ব আৰু সেই আবিষ্ট ইএমএফ টো কিহৰ বাবে সৃষ্টি হয় ডিউ টু চেঞ্জ অফ ম্যাগনেটিক ফ্লাক্স চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তনৰ হাৰৰ বাবে হয় ঠিক আছে ইনডিউস ইএমএফ এটা অপচন বি লগত কাৰেক্ট হ'ব কিন্তু লেন্স ল আছে লেন্স লটোৱে কি বুজায় লেন্স লটোৱে তোমাৰ ইনডিউস কাৰেন্টৰ ডাইৰেকশন বুজায় গতিকে হেতু ইয়াত কৰা আছে যে অপচন ডি টু কাৰেক্ট হ'ব কেনেকে কাৰণ ডাইৰেকশন অফ ইনডিউসড কাৰেন্ট which opposes the change of magnetic flux এটো কোনে কয় লেন্স ল সি আছে তোমাৰ Fleming's right hand rule Fleming's right hand rule ঠিক আছে এটা আছে Fleming right hand rule আৰু এটা আছে ডি আছে Fleming's left hand rule এটা আছে Fleming's left hand rule তো হেতু কি বুজায় Fleming's right hand rule টো সদায় কি বুজায় ইনডিউস কাৰেন্টৰ ডাইৰেকশনটো বুজায় আছে যে এটো অপচন নাম্বাৰ সি টু কাৰেক্ট হ'ব অপচন নাম্বাৰ সি টু হয় যে কাৰেন্ট ইনডিউস ইন এ কণ্ডাক্টৰ মুভিং perpendicular to the magnetic field মানে চুম্বক ক্ষেত্ৰ এখনত যেতিয়া পৰিবাহী এটা লম্বভাৱে গতি কৰে সেই পৰিবাহীটো চুম্বক ক্ষেত্ৰখনত গতি কৰাৰ বাবে যোনটো বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হ'ব মানে আবিষ্ট প্ৰবাহৰ সৃষ্টি হ'ব সেই আবিষ্ট প্ৰবাহৰ দিকটো আমি ক'ৰ পৰা গম পাম Fleming's right hand rule পৰা গম পাম Fleming's left hand rule টো অপচন নাম্বাৰ কোনটো কাৰেক্ট হ'ব এ কাৰেক্ট হ'ব কেলে অপচন এ টো কি বুজাইছে মোশন অফ চাৰ্জ মুভিং পাৰপেন্ডিকুলাৰ টু দা ম্যাগনেটিক ফিল্ড মানে যেতিয়া আধান এটা চুম্বক ক্ষেত্ৰৰ লগত লম্বভাৱে গতি কৰে চুম্বক ক্ষেত্ৰখনৰ লম্বভাৱে গতি কৰে তেতিয়া হলে তাৰ ওপৰত চুম্বক ক্ষেত্ৰখনে যোনটো বল প্ৰয়োগ কৰিব সেই বলটো আমি ক'ৰ পৰা গম পাম Fleming's left hand rule পৰা গম পাম ঠিক আছে এইকেইটা তোমালোকক মই কাৰেক্ট অপচন কেইটা কৈ দিছো তো এইটা হৈছে আমাৰ কাৰেক্ট অপচন ফেৰাডে ল কি বুজায় ফেৰাডে ল মই আকৌ এবাৰ কৈ দিছো ফেৰাডে লটোৱে কি বুজায় ফেৰাডে লটোৱে বুজায় তোমাৰ ইনডিউস ইএমএফ ৰ প্ৰকাশ ৰাশিটো বুজায় কি আছিল E = minus of d phi b by dt এটো নাছিলে জানো মানে চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তনৰ বাবে ইনডিউস ইএমএফ ৰ সৃষ্টি হয় আবিষ্ট বিভৱৰ সৃষ্টি হয় এটোৱে কি হয় ফেৰাডে ল লেন্স লটোৱে কি কৈছিলে যে আবিষ্ট যোনটো প্ৰবাহ সৃষ্টি হ'ব সেই আবিষ্ট প্ৰবাহে সদায় কি হ'ব চুম্বকীয় ফ্লাক্সৰ পৰিৱৰ্তনত বাধা দিয়ে এটোৱে আছিল কি লেন্স ল এটা অপচন ডি টু লগত মিলিব Fleming's right hand rule তাৰ মানে যেতিয়া এটা সুষম চুম্বক ক্ষেত্ৰ এখনত যেতিয়া পৰিবাহী এটা গতি কৰে তাত যোনটো ইনডিউস কাৰেন্ট বা আবিষ্ট প্ৰবাহৰ সৃষ্টি হয় সেই আবিষ্ট প্ৰবাহৰ দিকটো কোনে দিব তোমাৰ Fleming's right hand rule Fleming's left hand rule কি দিব Fleming's left hand rule যিকোনো এটা আধান এটা চুম্বক ক্ষেত্ৰৰ লগত যেতিয়া লম্বভাৱে গতি কৰে সেই চুম্বক ক্ষেত্ৰখনে আধানটোৰ ওপৰত যি পৰিমাণৰ বল প্ৰয়োগ কৰে সেই বলৰ দিশ বুজাবলৈ আমি কি ইউজ কৰিম Fleming's left hand rule ইউজ কৰিম এটো হৈছে কোৱেশ্চন নম্বৰ 2b এইটা ম্যাথছ কৰিলে তুমি কিমান পাবা 2 মাৰ্ক পাবা ঠিক আছে বহুত ইজি কোৱেশ্চন নেক্সট আমি কি ডিসকাস কৰিম নেক্সট কোৱেশ্চন নম্বৰ c 2c কোৱেশ্চন নম্বৰ 2c টো চাবা আমি কুইকলি যাতে বস্তুবিলাক ডিসকাস কৰিব পাৰো হেতু হিচাপত মই ট্রাই কৰিছো 2c কোৱেশ্চন নম্বৰ 2c টো কি বুজাইছে পিডিএফ টো পাই যাবা চিন্তা কৰিব নালাগে তো 2c টো কি বুজাইছে এখন তোমাৰ কি আছে কনভাৰ্জিং লেন্স বুলি কৈছে কনভাৰ্জিং লেন্স মানে কোনখন লেন্সৰ কথা কৈছে কনভাৰ্জিং লেন্স তাৰ মানে এখন কোনখন লেন্স হয় কনভেক্স লেন্স ঠিক আছে উত্তল লেন্স এখনৰ কথা কোৱা আছে আৰু সেই উত্তল লেন্সখনৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে তোমাৰ 10 সেন্টিমিটাৰ ঠিক আছে আৰু সেই যোনখন উত্তল লেন্স আমি ব্যৱহাৰ কৰিছো সেই উত্তল লেন্সখনৰ তোমাৰ কি দিয়া আছে ৰিফ্ৰেক্টিভ ইনডেক্স n ৰ ভ্যালু দিয়া আছে কিমান দিয়া আছে তোমাৰ 1.6 দিয়া আছে প্ৰথমতে সেই লেন্সখন ক'ত ৰখা হৈছে এয়াৰত ৰখা হৈছে তো এয়াৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান হয় এয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স 1 ঠিক আছে লেন্সখনৰ ৰিফ্ৰেক্টিভ ইনডেক্স মানে জি বুলি লিখিছো কাৰণ লেন্সখন কিহে বনোৱা গ্লাছেৰে বনোৱা 1.6 বুজি পাইছানে কোৱেশ্চনটো কি কৈছে এখন কনভাৰ্জিং লেন্স তাৰ মানে এখন কনভেক্স লেন্স তাৰ মানে কি হয় উত্তল লেন্স ঠিক আছে এখন উত্তল লেন্স দিয়া আছে সেই উত্তল লেন্সখনৰ ফোকাস দৈৰ্ঘ্য 10 সেন্টিমিটাৰ বুলি কৈছে আৰু সেই যোনখন লেন্স আমাৰ ওচৰত আছে সেই লেন্সখনৰ যোনটো মেটেৰিয়েল হয় পদাৰ্থটোৰ তোমাৰ প্ৰতিসৰণাংক কিমান 1.6 আৰু ক'ত ৰখা হৈছে এয়াৰত ৰখা হৈছে তাৰপিছত সুধিছে সেই লেন্সখন যদি মই আকৌ ক'ত ৰাখো সেই লেন্সখন যদি মই আকৌ ক'ত ৰাখি দিও লিকুইড এটা ৰাখি দিও এটা লিকুইডত ৰাখো লিকুইডৰ যোনটো লিকুইডৰ তোমাৰ প্ৰতিসৰণাংক কিমান দিয়া আছে 1.3 তেতিয়া হলে নতুন ফোকাস দৈৰ্ঘ্য কিমান হ'ব এটো f ড্যাশ উলিয়াব গৈছে বুজি পালা কোৱেশ্চনটো কি কৈছে সিম্পল কোৱেশ্চন কৈছে 2 মাৰ্কৰ যে এখন উত্তল লেন্স আছে উত্তল লেন্সখনৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে আৰু তাৰ ৰিফ্ৰেক্টিভ ইনডেক্স দিয়া আছে আৰু প্ৰথমতে এয়াৰত ৰাখিছে তাৰপিছত আকৌ সেই লেন্সখনে গৈ বেলেগ এটা লিকুইডত ৰখা হৈছে তেতিয়া হলে নতুন ফোকাস দৈৰ্ঘ্য কিমান হ'ব তো তাৰ কাৰণে আমি কি ইউজ কৰিম তাৰ কাৰণে আমি ইউজ কৰিম লেন্স মেকাৰ ফৰ্মুলা লেন্স নিৰ্মাতা সূত্ৰ লেন্স মেকাৰ ফৰ্মুলা যদি ইউজ কৰো প্ৰথমতে আমি ক'ত ৰাখিম এয়াৰত ৰাখিলে কি হ'ব ফৰ্মুলা 1/f =
n21 minus 1 1 by r1 minus কি 1 by r2 হয়নে 1 by f focal length কিমান দিয়া আছে ar ৰাখিলে 10 cm বুলি কৈছে এটা কৈ ৰখা আছে ar ত গতিকে ng by কি লিখিব লাগিব na ঠিক আছে ng মানে ইয়াৰ refractive index na মানে ar ৰ refractive index minus 1 into 1 by r1 minus কি 1 by r2 ঠিক আছে so কিমান আহিলে 1 by 10 equal to ng by na মানে 1.6 by 1 তাৰমানে 1.6 minus 1 1 by r1 minus 1 by r2 most probably তোমালোকে দেখা পাইছা ঠিক আছে দেখা পাইছা গতিকে আমি কি কৰিম এটো সলভ কৰিলে এটো এপেনে লিখি দিছো এপেনে সলভ কৰিলে কিমান হ'ব 1 by 10 equal to 1 minus 0.1 1.6 minus 0 1 মানে কিমান হ'ব 0.6 into 1 by r1 minus 1 by r2 ঠিক আছে গতিকে 0.6 টো এপেনে ক্রস মাল্টিপ্লাই হলে কিমান হ'ব 1 by 6 equal to 1 by r1 minus কি 1 by r2 এটো ইকুয়েশন নাম্বার 1 ঠিক আছে বুজি পালা নে গতিকে আমাৰ প্ৰথমতে এয়াৰ ৰাখিছো নেক্সট কোড ৰাখিছো লিকুইডৰ ৰাখি দিছো লিকুইডৰ ৰখাৰ লগে লগে তোমাৰ কি হ'ব একেটাই ফৰ্মুলা ইউজ কৰিম কিন্তু ফোকাল লেন্থটো হলনি হ'ব 1 by f dash equal to n21 মানে আমাৰ কি আহিব এতিয়া n21 ৰ জায়গাত ng by nl আহিব কাৰণ কেলে এতিয়া এয়াৰত নাই কোড আছে লিকুইডত আছে সেই কাৰণে ডিভাইডেড বাই nl মাইনাস কি 1 by r1 minus 1 by r2 এটা 1 by r1 minus 1 by r2 ভ্যালু ইয়াৰ পৰা পুট কৰি দিব পাৰা তো 1 by f dash equal to ng by মানে 1.6 গ্লাছৰ রিফ্ৰেক্টিভ ইনডেক্স 1.6 দিয়া আছে আৰু লিকুইড টো 1.3 দিয়া আছে -1 ইনটু কি 1 by 6 তো কিমান হ'ব 1 by f dash equal to 16 minus 13 10 মাল্টিপ্লাই কৰিলে 16 by 13 হৈ যাব 16 minus 13 কিমান হ'ব 3 by 13 into 1 by 6 so 3 to the 6 তো কিমান হ'ব 1 by f dash equal to 1 by 20 উল্টা দিলে কিমান হ'ব f dash equal to 20 cm ঠিক আছে নে তো কি কৰিলো আকৌ এবাৰ মই তোমালোকক কৈ দিছো যে এখন লেন্স আছে যোনখন লেন্সৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে 10 cm আৰু সেই লেন্সখনৰ তোমাৰ প্ৰতিসৰণাংক দিয়া আছে 1.6 প্ৰথমতে সেই লেন্সখন আমি ক'ত ৰাখিছো এয়াৰত ৰাখিছো এয়াৰৰ ৰখাৰ লগে লগে আমি লেন্স নিৰ্মাতাৰ যোনটো ফৰ্মুলা সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিলো ফোকাল লেন্থ দিয়া আছে 10 cm 1 by 10 equal to n21 মানে ng by na কে লিখিলে প্ৰথমতে যেহেতু এয়াৰ ৰাখিছো গতিকে ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স মানে লেন্সখনৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো আমি এয়াৰ দি ডিভাইড কৰিব লাগিব so 1.6 by 1 মানে 1.6 minus 1 into 1 by r1 minus 1 by r2 1.6 মানে কি হয় 1.6 minus 1 মানে 0.6 into এটো আহিলে তো এপনে 6.6 টো ক্রস মাল্টিপ্লাই হৈ গলে কিমান হ'ব 1 by 6 হৈ যাব এটো এটা নেক্সট লিকুইডৰ ৰখাৰ লগে লগে তোমাৰ কি হ'ব এই ডখত চেঞ্জ টো আহিব নতুন ফোকাল লেন্থ হ'ব f dash ng by nl ng মানে কি হ'ব 1.6 by 1.3 minus 1 10 ওপৰ মাল্টিপ্লাই কৰিলে কিমান হ'ব 16 by 13 হ'ব এপনে এলসিএম লৈ দিলে এটো মু এই ডখত খেলি মিলি এটা হল যেটো 10 নহয় কিমান হ'ব 13 হৈ যাব ঠিক আছে 1.6 minus 1.3 মানে 0.3 by 1.3 10 মাল্টিপ্লাই কৰিলে কিমান হ'ব 3 by 13 তো কিমান হ'ব 13 to the so 1 by f dash equal to 13 to the kiman 26 so second jonkhon lens ekhonor focal length kiman hobo 26 cm edo holage buji pala edo simple amar numerical 2 mark karone edo note down koribo pariba lens maker formula use koisu tumi kenai gom baba lens maker formula je use koribo laibo kan so focal length or refractive index dia thakile definitely edo kar kotha koa hoise aru jodi eneke jodi koa thake eta definitely edo lens maker formula hobo ঠিক আছে এটো দুই মাৰ্কৰ কোৱেশ্চন নেক্সট আমাৰ কোৱেশ্চনটো আগবঢ়ো নেক্সট কোৱেশ্চনটো কি হৈছে আচ্ছা মই নেক্সট কোৱেশ্চনটো মই কৰিছো নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নাম্বাৰ আমাৰ কি হ'ব 2 ডি হ'ব হয়নে কোৱেশ্চন নাম্বাৰ 2 ডি কোৱেশ্চন নাম্বাৰ 2 ডি টো কি কৈছে যে আমাৰ জনখন ইয়ংছ ডাবল স্লিট এক্সপেৰিমেন্ট অফ ফ্ৰিঞ্জ উইথ প্ৰতিবেদ বুলি যে কৈছিলো 2 ডি প্ৰতিবেদৰ ফৰ্মুলা কি আছে বিটা ইকুৱেল টু ল্যামডা ক্যাপিটাল ডি বাই স্মল ডি যদি মই স্লিটছ আৰু স্ক্ৰিনৰ মাজত ডিসটেন্স তাৰ মানে এটো আছিল নহয় আমাৰ ইয়ংছ ডাবল স্লিট এই ডিসটেন্সটো ডি আছিল এই দূৰত্বটো যদি মই বঢ়াই দিও
যদি মই d টো বহাই দিও খুদিছে কি হ'ব d টো বহাই দিলে কি হ'ব b ও বাঢ়িব তাৰ মানে আমাৰ ফ্ৰিঞ্জ উইথ বিলাকৰ সাইজটো বাঢ়ি যাব যোনবিলাক আমাৰ প্ৰতি বেডটো বাঢ়ি যাব প্ৰথমতে যদিবা ধৰি লোৱা ব্ৰাইট ফ্ৰিঞ্জ বিলাক এনেকা আছিল নহয় এতিয়া অকমান এই দূৰত্বটো বহাই দিয়াৰ লগে লগে ব্ৰাইট ফ্ৰিঞ্জটো অকমান ডাঠ হৈ যাব ঠিক আছে এনেকুৱা হৈ যাব প্ৰতি বেডটো বাঢ়ি যাব ঠিক আছে হেতুৱে খুদিছে মই শৰ্টকে কৈ দিছো যে যদিহে স্ক্ৰিন আৰু স্লিটৰ মাজৰ এই দূৰত্বটো বহাই দিও তেতিয়া কি হ'ব প্ৰতি বেড বাঢ়ি যাব আৰু এই যদি দূৰত্ব এই d টো যদি মই বহাই দিও তেতিয়া কি হ'ব হেতু খুদিছে d টো বহাই দিলে মানে স্লিট দুটাৰ মাজৰ দূৰত্বটো যদি মই বহাই দিও তেতিয়া কি হ'ব d বহাই দিয়াৰ লগে লগে কি হ'ব b বিটা কমি যাব তাৰমানে ফ্ৰিঞ্জত এতে এনেকুৱা যদি এনেকুৱা আছিল ইয়াতকৈ পাতল তুমি শাৰ্প দেখিবা ঠিক আছে এটোৱে খুদিছে ফাৰ্স্ট পাৰ্টটো এটো খুদিছে যদি স্ক্ৰিন আৰু স্লিটৰ মাজৰ দূৰত্বটো বহাই দিও তেতিয়া কি হ'ব এটো বাঢ়িব যদি স্লিট দুটাৰ মাজৰ দূৰত্ব যদি মই বহাই দিও তেতিয়া কি হ'ব ফ্ৰিঞ্জটো কমিব ঠিক আছে এটো অপচন 2 ডি ইকুৱেশ্যন এটো মই দেখাই দিলো তো তোমালোকে এই ফৰ্মুলাটো আৰু যদি মই ধৰি লোৱা আৰু এটাও মই লগতে দি দিছো যদি তৰংগ দৈৰ্ঘ্য বহাই দিয়া যদি মই ল্যামডা বহাই দিও তেতিয়া কি আহিব বিটাও বাঢ়ি যাব না নাযায় তাৰমানে ডাঙৰ তৰংগ দৈৰ্ঘ্য যদি ব্যৱহাৰ ইউজ কৰা তো ধৰি লোৱা মই ফৰ এক্সাম্পল ব্লু আৰু ৰেড ইউজ কৰিলো ঠিক আছে দুটা বেলেগ বেলেগ কালাৰ লাইট ইউজ কৰিছো তেতিয়া তোমাক যদি সুধো এই ব্লু আৰু ৰেডৰ ভিতৰত কোনটো কালাৰৰ লাইট ব্যৱহাৰ কৰিলে আমাৰ প্ৰতিবেদটো ডাঙৰ দেখিম তেতিয়া আনসাৰটো কোনটো হ'ব ৰেড কাৰণ ৰেডৰ ওয়েভলেন্থটো বেছি হয় যিমানে ল্যামডা বেছি হ'ব সিমানে কি বেছি হ'ব বিটাটো বেছি হ'ব তাৰমানে আমাৰ প্ৰতিবেদ বিলাকৰ সাইজটো কি হ'ব ডাঙৰ হ'ব বুজি পালা নে মই আৰু এটা এডিশনাল ইনফৰমেশন তোমালোকক দি দিলো এটা কোৱেশ্চন নম্বৰ 2D খতম হ'ব নেক্সট কোৱেশ্চন নম্বৰ 2E ঠিক আছে কোৱেশ্চন নম্বৰ 2E টো চাবা কোৱেশ্চন নম্বৰ 2E টো হৈছে 2E টো তোমাৰ কি দিয়া আছে দুটা নিউক্লিয়াছ আছে দুটা স্ফেৰিকেল নিউক্লিয়াছ আছে যাৰ মাস নাম্বাৰ দিয়া আছে তোমাৰ প্ৰথম এটা দিয়া আছে মাস নাম্বাৰ কিমান 216 বুলি দিয়া আছে আৰু এটা মাস নাম্বাৰ তোমাৰ দিয়া আছে কিমান 64 তোমাক খুদিছে যোনটো নিউক্লিয়াছ হয় হেতৰ নিউক্লিয়াছৰ ৰেডিয়াছটো উলিয়াবলৈ গৈছে মানে হেতৰ এটো এটা নিউক্লিয়াছ এটো এটা নিউক্লিয়াছ সো এই নিউক্লিয়াছ দুটাৰ কি উলিয়াবলৈ কৈছে ৰেডিয়াছৰ অনুপাত উলিয়াবলৈ সো আমাৰ ফৰ্মুলাটো কি আছিল r = r0 a to the power 1/3 হয়নে এটো ফৰ্মুলা আছিল গতিকে আমি প্ৰথমটো ক্ষেত্ৰত কি ইউজ কৰিব পাৰিম r1 = r0 সো r0 ৰ মানটো সবৰ কাৰণে একেই হয় a1 to the power 1/3 হয়নে ইয়াত কি হ'ব r2 = r0 a2 to the power 1/3 তো দুটা ৰেশিও লোৱা r1/r2 লিখিব r0 কেনসেল গল a1 to the power 1/3 a2 to the power 1/3 গতিকে কিমান হ'ব r1/r2 = এটোক আমি এনেকৈ লিখিব পাৰিম a1/a2 whole to the power 1/3 লিখিব পাৰা a1/a2 আমি এটা a1/a2 যদি ভ্যালুটো বহাই দিও কিমান হ'ব r1/r2 = a1/a2 মানে 216/64 whole power 1/3 এটো কিমান হ'ব 8 যাব 64 27 তো এটো কিমান লিখিব পাৰা r1/r2 27 টো কি লিখিব পাৰি 3 কিউব 8 টো কি লিখিব পাৰি 2 কিউব হোল পাৱাৰ কিমান আছে 1/3 গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰো r1/r2 = 2/3 কিউব ইনটু পাৱাৰ কি 1/3 3 কেনসেল গল সো r1/r2 কিমান হ'ব আমাৰ তেতিয়া হলে 2/3 অনুপাতটো কিমান হ'ব 2:3 হ'ল ঠিক আছে তো সিম্পল নিউমেৰিকেল এটো 2 মাৰ্ক দিলে নিউক্লিয়াছৰ পৰা কোৱেশ্চন এনেকুৱা আৰু দিছো ঠিক আছে তোমালোকে আৰু চাবা মই এনে স্যাম্পল হিচাপে এটা কোৱেশ্চন যেটো স্যাম্পলৰ পৰা বনাইছো গতিকে আমি গোটেইখিনি কোৱেশ্চন নিদো সিলেক্টিভ কোৱেশ্চনছ কিছুমান দিছো তোমালোকে মানে এখন মই কেলে দিছো আসলে গম পানে তোমালোকে মানে প্ৰেক্টিস কৰিবলৈ এক্সামৰ জন্তু ফিজিক্সৰ পেপাৰখনৰ প্ৰতি কেনেকুৱা আহিব সেই ভয়ভাৱ এটা থাকে নহয় সেই ভয়ভাৱটো অতৰাবৰ কাৰণে মই স্যাম্পল পেপাৰখন দিছো আৰু তোমালোকক মই খুব কম সময়তে এই স্যাম্পল পেপাৰখন হেকোৱাৰ লগে লগে এই ৰানিং ডেজ যে হ'ব তোমাৰ ইংলিছৰ পৰীক্ষাৰ পৰা 17 তাৰিখৰ আগবেলালৈকে সেই যে সময়কণ হ'ব সেই সময়কণত কেনেকৈ তুমি পঢ়িবা ইউটিলাইজ কৰিবা ফুল ইউটিলাইজেশন যেতিয়া দিবা হেতু কাৰণে এটা শৰ্ট ভিডিও এটা বনাই দিম তোমালোকে হেতু মতে পঢ়ি চাব পাৰা অপচন 2E আমাৰ কোৱেশ্চন হৈ গল নেক্সট আহিব 2F ঠিক আছে 2F কোৱেশ্চনটো চাবা পিডিএফ তো মই গোটেই পেপাৰখন হেক কৰাৰ পিছত দি দিম বা টেলিগ্ৰামত বা আৰম্ভণিতে দি দিম তোমালোকে চাই লবা 2F কোৱেশ্চনটো কি হৈছে এটা হৈছে ৰিলেশন বিটুইন external resistance R terminal voltage V EMF E আৰু internal resistance R ৰ মাজত ৰিলেশনটা লিখিবলৈ কৈছে তো ৰিলেশনটো কেনেকুৱা আমাৰ সদায় মনত ৰাখিবা যেতিয়া আমি যিকোনো EMF কি হয় EMF হৈছে পটেনশিয়াল ডিফাৰেন্স বুজায় যেতিয়া সাৰ্কিটটো কি হ'ব ওপেন থাকিব যেতিয়া তোমাৰ
টাৰ্মিনেল ভোল্টেজ কি হয় টাৰ্মিনেল ভোল্টেজ হৈছে যেতিয়া সাৰ্কিটটো ক্লোজ থাকিব সাধাৰণতে ভি ভ্যালু ইতকে কি হয় কম হয় যদি তোমাৰ ইএমএফ লিখা থাকে 3 ভোল্ট বুলি লিখা আছে কিন্তু ভি ভ্যালু 3 ভোল্টতকৈ কম হ'ব ঠিক আছে 3 ভোল্টতকৈ ভি ভ্যালুটো কি হ'ব কম হ'ব তো গতিকে ইহতৰ মাজৰ ৰিলেচনটো কি আছিল ভি ইকুৱেল টু ই মাইনাছ আই আৰ ঠিক আছে এটো হৈছে ৰিলেচন আমি কম্বিনেশন অফ সেল পৌতে এই ফৰ্মুলাটো ইউজ কৰিছো নহয় ইহতৰ মাজৰ ৰিলেচনটো হৈছে এটো এটা ভি মানে ভি এ কি বুজায় যায় ৰেজিস্ট্যান্স এটা মাজৰি ক্যাপিটেল আৰ ৰেজিস্ট্যান্স এটা মাজৰি যেতে কাৰেন্ট যাব হে কাৰেন্টটো যোনটো ভোল্টেজ ড্ৰপ হয় হেতুৱে ভি হে বস্তুটো ভি এ মেজাৰমেন্ট কৰে গতিকে আমাৰ কি লিখিব পাৰো ভি ইকুৱেল টু আই আৰ লিখিব পাৰা গতিকে ইয়াত যদি মই আই আৰ বুলি লিখো তেতিয়া হলে কি হ'ব ই মাইনাছ আই আৰ গতিকে আই কমন যদি আহে ইয়াত কি হ'ব আৰ প্লাস স্মল আৰ ইকুৱেল টু ই বা আমি কি লিখিব পাৰিম আই ইকুৱেল টু ই বাই ই আৰ প্লাস আৰ মই এটো শৰ্টকে কৰি দিছো এটো 2 মাৰ্কৰ কোৱেশ্চন তোমালোকে ডেৰাইভেশন আহি যাব পাৰে টাৰ্মিনেল ভোল্টেজটো সদায় ইএমএফত কে কম হয় কিন্তু চাৰ্জিং প্ৰসেছত এটো সৰু হয় এটো ডাঙৰ হয় এটো বেলেগ এটা টপিক এটো মই নকও এতিয়া যে আমাৰ জেনাৰেলি ইন কেস অফ জেনাৰেলি আমাৰ যদি প্ৰাইমাৰী ভোল্টেজ বা বেটাৰী এটা কথা যদি ক'বলৈ যাও বেটাৰীটো ইএমএফৰ ভ্যালু সদায় টাৰ্মিনেল ভোল্টেজতকে ডাঙৰ হয় বা ভি ভ্যালু সদায় টাৰ্মিনেল ইএমএফতকে কি হয় সৰু হয় গতিকে ৰিলেচনটো হৈছে এটো ঠিক আছে গতিকে ভি এটা কি বুজাব যেতিয়া ৰেজিস্ট্যান্স এটা মাজদি কাৰেন্ট যাব তাত যোনটো ভোল্টেজ ড্ৰপ হ'ব হেতু মেজাৰমেন্ট কৰে অৰ্থাৎ ভি ইকুৱেল টু কি হয় আই আৰ এটো বহাইলে তোমাৰ কাৰেন্টৰ ৰিলেচনটো ওলাই গল এটো তোমাৰ 2f 2 মাৰ্কৰ কোৱেশ্চন নেক্সট কোৱেশ্চনটো আমি চাও এটো তোমালোকে লিখি লবা ঠিক আছে মই কুইক কৰি আছো বস্তুবিলাক টাইম বাচিব কম টাইমত বহুতখিনি বস্তু শিকিব পৰা ধৰণে বনাইছো ঠিক আছে 2f হৈ গল নেক্সট কোৱেশ্চনটো কি আছে নেক্সট কোৱেশ্চনটোত কৈছে যে এটা প্ৰটন আৰু আলফা পাৰ্টিকল এখন চুম্বক ক্ষেত্ৰত সোমাইছে বুলি কৈছে ঠিক আছে এটা প্ৰটন আৰু এটা আলফা পাৰ্টিকল এখন চুম্বক ক্ষেত্ৰত সোমাইছে বুলি কোৱা হৈছে গতিকে সেই চুম্বক ক্ষেত্ৰখনত তোমাৰ কি হ'ব কেনেকৈ সোমাইছে একে বেগত সোমাইছে বুলি কৈছে হিয়তৰ ৰেশিও অফ টাইম পিৰিয়ড বুলি সুধিছে তাৰমানে কথাটো কেনেকুৱা যে 2fg 2g তাৰমানে আমাৰ দুটা পাৰ্টিকল আছে এটা হৈছে আলফা পাৰ্টিকল ঠিক আছে আৰু এটা হৈছে প্ৰটন এই দুটা চুম্বক ক্ষেত্ৰত সোমাইছে একে বেগত ইহতৰ টাইম পিৰিয়ডৰ অনুপাতটো উলিয়াব গৈছে টাইম পিৰিয়ডৰ ফৰ্মুলা আমাৰ কি আছিল বাৰু চুম্বক ক্ষেত্ৰ এখনত যেতিয়া আধান এটা যিকোনো ধৰণৰ আধান এটা লম্বভাৱে সোমায় বা যেনেকা ধৰণৰ লম্বভাৱে সোমায় বুলি আমি ধৰি লৈছো যদি লম্বভাৱে সোমায় তেতিয়া হলে টাইম পিৰিয়ডৰ এক্সপ্ৰেছনটো কি আছিল আমাৰ মছৰলি এটো আছিল 2πm/qb আছিল আই থিংক ঠিক আছে 2πm/qb আছিল এতিয়া আলফা পাৰ্টিকলৰ ক্ষেত্ৰত মাসটো কিমান হ'ব 4m হ'ব আৰু প্ৰটনৰ ক্ষেত্ৰত মাসটো কি হ'ব m হ'ব আলফা পাৰ্টিকলৰ ক্ষেত্ৰত প্ৰটনৰ মাসটো আমি m বুলি ধৰি লৈছো প্ৰটনৰ মাসটো যদি মই m বুলি ধৰো আলফা পাৰ্টিকলৰ মাসটো কি হ'ব প্ৰটনৰ মাসৰ 4 গুণ হয় চাৰ্জ প্ৰটনৰ চাৰ্জ কিমান হ'ব প্ৰটনৰ চাৰ্জ যদি মই e বুলি ধৰো আলফা পাৰ্টিকলৰ চাৰ্জটো কি হয় চাৰ্জ 2e হ'ব হয় নে তো এটো যদি মই বহাই দিও t আলফা পাৰ্টিকলৰ প্ৰথমতে যদি লো ইয়াত যদি বহাই দিও 2π4m ডিভাইডেড বাই qb qb জায়গাত আহিব 2e into b হয় নে তো ইয়াত কিমান হ'ব 4 to 8πm/2eb এটো হেৰি কৰিলে কিমান হ'ব 4 মানে 4πm/eb হল নে আলফা পাৰ্টিকলৰ কথা হল তো প্ৰটনৰ ক্ষেত্ৰত কি হ'ব প্ৰটনৰ ক্ষেত্ৰত চোৱা 2π এটো m এ থাকিব q e মানে e হ'ব q জায়গাত e হ'ব ইনটু b তো এটা যদি ইহতৰ অনুপাত লো t আলফা ডিভাইডেড বাই tp যদি ধৰো t আলফা মানে 4πm/eb ডিভাইডেড বাই 2πm/eb হ'ব না যদি এটো ইয়াত সলভ কৰিলে কি হ'ব t আলফা বাই tp ইকুৱেল টু সলভ কৰিলে কিমান হ'ব 4πm/eb এপনে মাল্টিপ্লাই হৈ গলে eb ডিভাইডেড বাই 2πm m pi cancel গল 2 to the 4 eb cancel গল গতিকে আমি কি লিখিব পাৰিম t alpha by tp equal to 2/1 মানে 2:1 ঠিক আছে ধৰিব পাৰিছা কোৱেশ্চনটো আকৌ এবাৰ চোৱা যে আমাৰ এতিয়া আমাৰ কথাটো কি কৈছে যে আলফা পাৰ্টিকল এটা আছে আৰু প্ৰটন এটা আছে হিহতে একেটা বেগতে চুম্বক ক্ষেত্ৰ এখনত সোমাইছে গতিকে ইহতৰ পৰ্যায়কালৰ এই অনুপাতটো লিখা সো আলফা পাৰ্টিকলৰ ক্ষেত্ৰত ইয়াৰ মাসটো 4m হয় প্ৰটনৰ মাসৰ 4 গুণ আৰু আধানটো প্ৰটনৰ আধানৰ 2 গুণ হয়
গতিকে আলফা পাৰ্টিকলৰ ক্ষেত্ৰত বহালো এই ফৰ্মুলাটো আমাৰ যোনটো টাইম পিৰিয়ডৰ ফৰ্মুলা আছিলে 2πm/qb 2πm ৰ জেগাত আহিব 4m আলফা পাৰ্টিকলৰ ক্ষেত্ৰত q জেগাত আহিব 2eb ঠিক আছে গতিকে মানুহৰ 4/8/2eb গতিকে আমাৰ আহিলে কি 4πm/eb প্ৰটনৰ ক্ষেত্ৰত 2πm ৰ ভ্যালু m এ থাকিব e ভ্যালু e q ভ্যালু e হৈ যাব গতিকে ৰেশিও ললে আমাৰ কিমান লাভ 2:1 দেখিছা ইমান ইজি কোৱেশ্চন এনেকুৱা আহিব তোমালোকে ভাবিছা নেকি বহুত টান আহিব বুলি নাহে বৰ্ডছত ইমান টান নাহে এনেকুৱা ধৰণৰ কোৱেশ্চনে আহিব খালি ভয় খাই ল'ৰা ছোৱালী বিলাকে সেইকাৰণে অকমান টান পায় বাকি একে থাকে ঠিক আছে এটো তোমালোকে নোট ডাউন কৰি লোৱা হল নেক্সট 2g হৈ গল 2gh নেক্সট টোটাল 2 মাৰ্কৰ মই 10টা কোৱেশ্চন ৰাখিছো মানে বৰ্ডৰ যোনটো প্যাটাৰ্ন সেই প্যাটাৰ্নটোহে ফলো কৰি আছো দেই বৰ্ডত যি ধৰণৰ কোৱেশ্চন আহে 1 মাৰ্কৰ কেটা আহে 2 মাৰ্কৰ কেটা আহে 3 মাৰ্কৰ 5 মাৰ্কৰ কেটা আছে সেইটো হিচাপতে মই পেপাৰখন পুৰা বৰ্ডৰ ষ্টাইলত বনাইছো যাতে পেপাৰখন এনেকুৱা PYQ চাই পেলাই PYQ কিমান মাৰ্কস আছে ঠিক আছে কোট কিমান মাৰ্কস দিছে 1 মাৰ্কৰ কেটা কোৱেশ্চন ৰাখিছে 2 মাৰ্কৰ কেটা ৰাখিছে 3 মাৰ্কৰ 5 মাৰ্কৰ কেটা ৰাখিছে সেই হিচাপত আমি বনাইছো 2h কোৱেশ্চনটো কি কৈছে শুনিবা এতিয়া তোমাক কি কৈছে এডাল ইনফাইনাইটলি লং মানে অসীম দৈৰ্ঘ্যৰ এডাল পৰিবাহী তার এডাল আছে ঠিক আছে অসীম দৈৰ্ঘ্যৰ পৰিবাহী তার এডাল আছে যাৰ তোমাৰ কি বুলি কৈছে লিনিয়াৰ চাৰ্জ ডেন্সিটি ঠিক আছে অসীম লিনিয়াৰ চাৰ্জ ডেন্সিটি দিয়া আছে লিনিয়াৰ চাৰ্জ ডেন্সিটি মানে ৰৈখিক আধান ঘনত্ব কিমান হয় ল্যামডা দিয়া আছে তাৰ পিছত কৈছে কি এটা ইলেক্ট্ৰন আছে ইলেক্ট্ৰন বুলি কোৱা ঠিক আছে এটা ইলেক্ট্ৰন আছে এই পৰিবাহীটো চাৰিওফালে এনেকৈ ঘূৰি আছে বুলি কৈছে সাৰ্কুলাৰ পাথত গতিকে এই সাৰ্কুলাৰ পাথটোৰ ব্যাসাৰ্ধটো মই ধৰি লৈছো r ঠিক আছে তো কোৱেশ্চনটো কি কৈছে যে এটা পৰিবাহী এটা আছে স্ট্ৰেইট ওয়্যাৰ এডাল আছে যাৰ আধানৰ ৰৈখিক ঘনত্ব হৈছে ল্যামডা ঠিক আছে আৰু এটা ইলেক্ট্ৰন এই ইয়াৰ চাৰিওফালে ঘূৰি আছে ঠিক আছে এটা পাৰ্টিকুলাৰ ভেলোচিটিত ঘূৰি আছে এতিয়া সুধিছে সেই ইলেক্ট্ৰনটোৰ কাইনেটিক এনাৰ্জি কিমান এটো উলিয়া বুলি কৈছে বুজি পাইছা না অকমান কোৱেশ্চনটো ভাবিব লাগে কোৱেশ্চন দিলে এতিয়া 2 মাৰ্ক এনেকুৱা ধৰণৰ কোৱেশ্চন তুমি দুই এটা কিন্তু পাবা ঠিক আছে কি কৈছে যে এটা অসীম দৈৰ্ঘ্যৰ আহিত পৰিবাহী এডাল আছে ঠিক আছে ইয়াত গাউছৰ সূত্ৰ অকমান প্ৰয়োগ হ'ব গাউছৰ সূত্ৰটো নহয় ঠিক ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছনটো ইউজ হ'ব ইয়াত আৰু এটা ইলেক্ট্ৰন কি হ'ব এই পৰিবাহীটোৰ চাৰিওফালে ঘূৰি আছে এটা ইলেক্ট্ৰন এটা ধৰি লোৱা সেই ইলেক্ট্ৰনটো পৰিবাহীটোৰ চাৰিওফালে ঘূৰি আছে সাৰ্কুলাৰ পাথত গতিকে সেই ইলেক্ট্ৰনটোৰ কাইনেটিক এনাৰ্জি কিমান হ'ব এটা এই পৰিবাহীডাল আহিত পৰিবাহীডালে যোনখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব হেতু কি আছিল ফৰ্মুলা λ/2π r * এপসাইলন নট গাউছৰ সূত্ৰ প্ৰয়োগ কৰি পেলাই পাইছো নহয় গাউছৰ সূত্ৰ প্ৰয়োগ কৰি এটা পোন পৰিবাহী এডালৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য কিমান হয় এটো হয় না নহয় এটা যেহেতু ইলেক্ট্ৰনটোৱে বৃত্তাকাৰ কক্ষপথত ঘূৰি আছে গতিকে ই কি বল লাভ কৰিব অভিকেন্দ্ৰিক বল mv²/r আৰু সেই অভিকেন্দ্ৰিক বলটোৰ লগত কি বেলেন্স হৈ থাকিব তোমাৰ এই ধনাত্মক আধানৰ এই ইলেক্ট্ৰনটোৰ মাজত যোনটো স্থিতি বৈদ্যুতিক আকৰ্ষণীয় বল কি আছিল E * E হ'ব হয়নে q আধান এটা বিদ্যুৎ ক্ষেত্ৰ এখনত থাকিলে কি বল পায় F = q * E নহয় জানো ইয়াত q জেগাত E আহিলে কাৰণ ইলেক্ট্ৰনৰ কথা কৈছে যেহেতু ইলেক্ট্ৰনে বৃত্তাকাৰ কক্ষপথত ঘূৰি আছে গতিকে কি থাকিব অভিকেন্দ্ৰিক বল এই অভিকেন্দ্ৰিক বলৰ লগত বিদ্যুৎ ক্ষেত্ৰখনে সেই ইলেক্ট্ৰনটোৰ ওপৰত প্ৰয়োগ কৰা যোনটো স্থিতি বৈদ্যুতিক বল তাৰ লগত কি হ'ব সমতা স্থাপন কৰিব গতিকে আমাৰ কি উলিয়াবলৈ কৈছে ইলেক্ট্ৰনৰ কাইনেটিক এনাৰ্জি গতিকে mv²/r = E ক্যাপিটেল E ভ্যালু কিমান হয় λ/2π r * এপসাইলন নট r কেনসেল গল mv² = E λ/ কি আহিলে 2π এপসাইলন নট আহিলে নাই ইয়াৰ লগত মই 1/2 ৰে যদি মাল্টিপ্লাই কৰি দিও 1/2 mv² = দুইটা সাইডে কৰিলে কিমান হ'ব 4π এপসাইলন নট 1/2 mv² টোৱে কি বুজাইছে কাইনেটিক এনাৰ্জি সো কাইনেটিক এনাৰ্জি = কি লাভ E λ/4π * এপসাইলন নট এইটো ঠিক আছে অকমান আমি এই সেন্ট্রিপিটাল ফোর্সৰ কনসেপ্টটো ইউজ কৰিব লাগিব এনেকুৱা ধৰণৰ এক দুটা কোৱেশ্চন পাই যাব পাৰা তুমি তো চাবা বহিখন চালে গম পাই যাবা কিতাপখন চালে এনেকুৱা ধৰণৰ কোৱেশ্চন ওলাবই ঠিক আছে তো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট 9টা কোৱেশ্চন হল 2 মাৰ্কৰ এটা কি আছে লাষ্টৰ কোৱেশ্চনটো 10 মাৰ্কৰ কোৱেশ্চনটো মানে 8টা কোৱেশ্চন হল ন তাৰপিছত 9 নম্বৰ কোৱেশ্চনটো চাবা হল নে এটো তোমালোকে লিখিলা ঠিক আছে ওকে তো 2i মানে 9 নম্বৰ কোৱেশ্চনটো চাবা 2h 2i 9 নম্বৰ কোৱেশ্চনটো কি কৈছে
এটুন মই এসি তো পঢ়াতে কৈছিলো যে আমাৰ ৰেজিস্ট্যান্স ইন্ডাকটিভ ৰিঅ্যাক্ট্যান্স আৰু ক্যাপাসিটিভ ৰিঅ্যাক্ট্যান্স ফ্ৰিকুৱেন্সি লগত কেনেকৈ চেঞ্জ হয় তাৰমানে R XL আৰু XC কেনেকৈ চেঞ্জ হয় R টো ফ্ৰিকুৱেন্সি লগত ডিপেন্ড নকৰে হনে তো গতিকে গ্ৰাফটো এনেকুৱা হ'ব প্যাৰেলাল টু ফ্ৰিকুৱেন্সি হ'ব XL ফ্ৰিকুৱেন্সি টো কি হয় বাঢ়ি যায় কাৰণ XL ভ্যালু কি আছিল XL equal to কি আছিল 2 pi f into L আছিল না সো XL মানে ফ্ৰিকুৱেন্সি লগত প্ৰপৰ্চনেল XC গ্ৰাফ টো কেনেকুৱা হ'ব XC গ্ৰাফ টো XC এটো ফ্ৰিকুৱেন্সি গ্ৰাফ টো এনেকৈ লিখিব পাৰা নহলে কি লিখিব পাৰা নহলে তুমি XC এনেকৈ লিখিব পাৰা কেলে কাৰণ XC equal to কি আছিল 1/2 pi FC তাৰ মানে XC is inversely proportional to frequency গতিকে 2 মাৰ্ক পালা এটো কোৱেশ্চন ঠিক আছে 9টা কোৱেশ্চন হল আৰু 2 মাৰ্কৰ 10টা কোৱেশ্চন 3 মাৰ্কৰ কাৰণে মই আকৌ নেক্সট ভিডিওটো দিম তেনেকৈ পাৰ্ট বাই পাৰ্ট কৰিম যেতিয়া তোমালোকৰ টাইমটো কমকে খৰচ হ'ব 2i মই গোটেইটা পাৰ্ট এতিয়া আপলোড কৰি দিম বাৰু হৈ গল নেক্সট লাষ্ট 10 নম্বৰ কোৱেশ্চনটো 2 মাৰ্কৰ 20 মাৰ্ক আহে মানে 2 j ঠিক আছে এটো কি হদিছে তোমাৰ তিনটা আধান আছে ঠিক আছে তিনটা আধান আছে কি +4 মাইক্ৰোকুলম -4 মাইক্ৰোকুলম +2 মাইক্ৰোকুলম এই তিনটা আধান ক'ত ৰখা হৈছে বুলি কৈছে এটা সমবাহু ত্ৰিভুজ আছে যাৰ সাইডটো কিমান দিয়া আছে 2 সেন্টিমিটাৰ বুলি দিয়া আছে তো এই সিস্টেমটো পটেনশিয়াল এনাৰ্জি কিমান হ'ব স্থিতি শক্তি কিমান হ'ব হেতু উলিয়াবলৈ কৈছে তো কেনেকৈ উলিয়াবা ফৰ্মুলাটো এইটো দিবা এটা সমবাহু ত্ৰিভুজ ঠিক আছে এই সমবাহু ত্ৰিভুজটোৰ সাইডটো কিমান দিয়া আছে 2 সেন্টিমিটাৰ বুলি কোৱা আছে এটো নাম দিছো A B C এই বাহু বিলাকৰ সাইড কিমান দিয়া আছে 2 সেন্টিমিটাৰ ইহতৰ কৰ্নাৰ বিলাকত আমি কি আনি ৰাখিব লাগে এই তিনটা চাৰ্জ আনি পেলাই ৰাখিব লাগে তেতিয়া পটেনশিয়াল এনাৰ্জি কিমান হ'ব আমি জানো যে অসীমৰ পৰা যিকোনো এটা আধান বিদ্যুৎ ক্ষেত্ৰৰ যিকোনো এটা বিন্দুলৈ আনতে কৰা কাৰ্যটোকে কি বুলি কোৱা হয় পটেনশিয়াল এনাৰ্জি বুলি কোৱা হয় তো প্ৰথমতে এই তিনটাৰ ভিতৰত যিকোনো এটা আধান তুমি অসীমৰ পৰা লৈ আনা কেনেকৈ কৰিব লাগিব প্ৰথমতে ধৰিলো আমাৰ 4 মাইক্ৰোকুলম এই +4 মাইক্ৰোকুলমটো আনি পেলাই মই ক'ত ৰাখিম এই বিন্দুত ৰাখিম যেহেতু +4 মাইক্ৰোকুলমটো আনতে ওচৰ পাজৰে কোনো ধৰণৰ আধান নাই গতিকে প্ৰথম ক্ষেত্ৰত ৱৰ্ক ডানটো কিমান হ'ব কাৰ্যটো 0 হ'ব হয় না নহয় কেলে কাৰণ +4 মাইক্ৰোকুলমটো যেতিয়া মই অসীমৰ পৰা আনিলো ইয়াৰ ওচৰ পাজৰে কোনো ধৰণৰ আধান যেহেতু নাই গতিকে কোনো বিদ্যুৎ ক্ষেত্ৰও নাই গতিকে কি হ'ব ৱৰ্ক ডানটো 0 হ'ব নেক্সট মই -4 মাইক্ৰোকুলম ধৰিলো ইয়ালৈ লৈ আনিলো -4 মাইক্ৰোকুলম তেতিয়া কি কৰিব লাগিব এতিয়া সেকেন্ড কেছটো ৱৰ্ক কৰিব লাগিব কাৰণ ই আহি গল তো কিমান ৱৰ্ক হ'ব WB সেকেন্ড কেছটোত ৱৰ্ক কিমান কৰিব লাগিব WB কি হ'ব 1/4 pi epsilon naught Q1 Q2 by R Q1 কিমান হ'ব 4 মাইক্ৰোকুলম মানে 4 × 10⁻⁶ কোনটো চাৰ্জ আনিছো -4 টো আনিছো তাৰ মানে -4 × 10⁻⁶ ডিভাইডেড বাই এটো ইহ দুটা মাজৰ ডিসটেন্স কিমান হ'ব 2 সেন্টিমিটাৰ মানে 2 × 10⁻³ সৰি -2 তো কিমান হ'ব 9 × 10 এটো মাইনাস আহি যাব 9 × 10⁹ into 16 × 10⁻⁶ 12 divided by 2 × 10⁻². তো কিমান হ'ব 8 হ'ব -72 × 10⁻³ কিমান আহিব 9 10 -2 জুল ঠিক আছে তাৰ মানে -0.72 জুল আহিলে ঠিক আছে থাৰ্ড কুলম মানে থাৰ্ড জনটো +2 মাইক্ৰোকুলম চাৰ্জটো কোড আনিম মই সি বিন্দুত আনোতে এতিয়া কি কৰিব লাগিব এতিয়া কাম কৰিব লাগিব কাৰ এগেইনষ্টত ইয়াৰ আৰু ইয়াৰ এগেইনষ্টত কাৰণ এতিয়া ই আহোতে দুটা চাৰ্জ অলৰেডি আহি গল হয় তো তেতিয়া হলে ৱৰ্ক ডান কিমান হ'ব 1/4 pi epsilon naught প্ৰথমতে ই ইয়াৰ এগেইনষ্টত কাম কৰিব 2 × 10⁻⁶ into 4 × 10⁻⁶ divided by distance কিমান 2 × 10⁻². তাৰপিছত ই ইয়াৰ এগেইনষ্টত কাম কৰিব কাৰণ দুটা চাৰ্জ দুখন বেলেগ ইলেক্ট্ৰিক ফিল্ড প্লাস 1/4 pi epsilon naught 2 × 10⁻⁶ minus 4 × 10⁻⁶ divided by কিমান 2 × 10⁻². তো এটা তুমি ভালকে মন কৰা এই দুটা প্লাস কৰিলে কি হ'ব আনসাৰটো 0 হ'ব হয়নে তো এটো WCও কি হ'ব WCও ইয়াত যদি আমি প্লাস কৰো একে আছে তো ৱৰ্ক ডানটো 0 হ'ব টোটাল ৱৰ্ক ডান এতিয়া এই গোটেইখিনি আধান আনোতে অসীমৰ পৰা গোটেইখিনি আধান আনোতে যিমান কাম কৰিম তাকে কি বুলি কোৱা হয় পটেনশিয়াল এনাৰ্জি তাৰ মানে গোটেইকিটা যোগ কৰি দিব লাগিব WA + WB + WC গোটেইকিটা যোগ কৰিলে কিমান হ'ব 0 -0.72 + 0 = -0.72 জুল এটো হৈছে পটেনশিয়াল এনাৰ্জি ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন চাবা দে অকল এটো কোৱেশ্চন নহয় তোমালোকৰ লো চ্যাপ্টাৰ 2 ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল তাত এক্সাম্পলত এটা কোৱেশ্চন কৰা আছে আৰু এক্সাৰসাইজৰ 2 নম্বৰ কোৱেশ্চনটো এনেকুৱা
ঠিক আছে তাৰমানে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যে কেইটামান চাৰ্জ দিয়া থাকিব সেই চাৰ্জ কেইটা ধৰি লোৱা এনেকুৱা দিলে তো চাৰিটা আধান আছে সেই চাৰিটা আধান এটা বৰ্গৰ কৰ্ণাৰ বিলাকত ৰখা হৈছে গতিকে সেই সিস্টেমটো পটেনশিয়েল এনাৰ্জি কিমান তো তেনেকুৱা ধৰণৰ কুৱেশ্যন দিলে মই পটেনশিয়েল এনাৰ্জি আৰু এটা কুৱেশ্যনৰ ভিডিঅ' তোমালোকক এক্সট্ৰাকে বনাই দিম এটা কুৱেশ্যন ঠিক আছে নিউমেৰিকেল এটা তেনেকুৱা ধৰণৰ নিউমেৰিকেল যদি আহে কেনেকৈ কৰিবা 5 মিনিট মানৰ এটা ভিডিঅ' বনাই দিম তোমালোকে সেইটো চাই ল'বা ঠিক আছে তো এইখিনি কুৱেশ্যন মই কৰিলো এইটো কেনেকৈ কৰিব লাগিব মই আকৌ থুলমূলকৈ কৈ দিছো যে প্ৰথম আধানটো আনোতে যিকোনো আধান আনিব পাৰা তুমি এইটো আধানৰ আৰম্ভণিতে এইটো আধানো আনিব পাৰা ইয়াকো আনিব পাৰা মই ইয়াৰ পৰা লৈছো কোনো কথা নাই প্ৰথম আধানটো আনোতে কোনো কাম কৰিব নালাগে কাৰণ ওচৰে পাজৰে কোনো ধৰণৰ বেলেগ আধান নাই বিদ্যুৎ ক্ষেত্ৰও নাই গতিকে সেকেন্ড কেছটোত তোমাৰ প্ৰথম আধানটো এগেইনষ্টত কাম কৰিব লাগিব থাৰ্ডটো আনোতে প্ৰথম আৰু সেকেন্ডটো এগেইনষ্টত কাম কৰিব লাগিব তেনেকে ঠিক আছে এনেকে আমি কি উলিয়াম পটেনশিয়েল এনাৰ্জি ঠিক আছে 2 মাৰ্কৰ এইখিনি কুৱেশ্যন আছিলে মই আকৌ এইটো আপলোড হোৱাৰ পিছতে 3 মাৰ্কৰ কুৱেশ্যন খিনি মই দিম 3 মাৰ্কৰ পিছত নেক্সট থাকিব 5 মাৰ্কৰ কুৱেশ্যন এইখিনি মই ডিসকাস কৰিলো তোমালোকে প্ৰেক্টিস কৰিবা কিন্তু দেই চেম্পল পেপাৰ এখন ঠিক আছে